হাই গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি আৰু এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ মাজত। ৰাতিপুৱা উঠিলোঁ, চাহ খালোঁ, এতিয়া কিন্তু 12টা বাজিব হ'ল। চাহ খালোঁ, বিছনা পাতিবিলাক তুলিলোঁ, কাঁহী বাতি আছিল কেইটামান ধুলোঁ, কাপোৰো কেইটামান ধুই দিলোঁ। বৰষুণৰ বতৰ নহয়, বৰষুণ মানে কি হৈছে, আজি 12 দিন হৈ গ'ল বৰষুণ পৰা, 11-12 দিন হৈয়ে গ'ল বৰষুণ পৰা। 2-3 দিন বৰষুণ থাকিলে ভাল লাগে, বেছি হ'লে দিগদাৰ ন। বাপৰে বৰষুণ পৰি আছে নহয়, কাপোৰ কানিটো ধুবই লাগে। ধুই দিলোঁ, ডেইলি ধুওঁ, ডেইলি জমা হয়, ডেইলি ধুওঁ, জমা হয়, ধুই আছোঁ। আৰু দেখিছেনে, ইয়াত উঠিছোঁ, কাপোৰ শুকা দিবলৈ আহিছোঁ চাদৰ ওপৰত, আৰু তাৰ ওপৰত উঠিছোঁ। দেখিছেনে, ইমান ভাল লাগিছে নহয় চাই ভিউটো। আহক দেখাই আছোঁ, ভিউটো দেখিছেনে কিমান ধুনীয়া। ওপৰৰ পৰা নহয়, খুবেই ধুনীয়া দেখা গৈ আছে, দেখিছেনে। আৰু গছ গছনিবিলাক, বিল্ডিঙে বিল্ডিং, মানুহৰ, আৰু এইটো হস্পিটাল চিলিয়ান কেয়াৰ, ওপৰৰ পৰাই চাই আছোঁ। আৰু এইটো মানিক TVSৰ ঘৰ, আমি যে আগত আছিলোঁ ঘৰৰ কাষতে, এইটো হয়। দেখিছেনে, ওপৰৰ পৰাই চাই আছোঁ। এতিয়া তলত যাম, বিৰাটে ভয় লাগি আছে দেই, একদম পিছলিলে, পিছল খালে দিগদাৰ আছে। বৰষুণ পৰি আছে, তথাপি কাপোৰবিলাক ধুই দিলোঁ। দেখিছেনে, শুকা দিবলৈ আহিছোঁ। কাপোৰটো লেতেৰা হয়ে, নুধুলেও ভাল নালাগে, বৰষুণ হ'লেও। কাপোৰবিলাক ধুই দিলোঁ। এতিয়া তলত যাম, চাহ খাম অলপ, ৰাতিপুৱা খাইছোঁ, আকৌ এবাৰ চাহ খাম। গাইজ দেখিছেনে, 12টা বাজিব হ'ল, চাহ খাম এতিয়া এবাৰ, মানে গা চা ধোৱা হ'ল, কাপোৰ কেইটামান ধুলোঁ। এতিয়া এয়া ৰুটি আছে, চাউলৰ ৰুটি, এইটো চাউলৰ ৰুটি আৰু পায়স লৈছোঁ, চাহ খাম এতিয়া। এইটো হৈছে মটনৰ চব্জি আছে ইয়াত, আৰু চাহও গৰম দিছোঁ, এইটো চাহটো গৰম দিছোঁ। ৰাতিপুৱা বনাইছোঁ বেছিকৈ, আৰু দেখিছেনে একদম কাম চাম শেষ হৈ গৈছে, গোটেই কাম চাম শেষ হৈ গৈছে, ধোৱা চোৱা। এইটো হৈছে মটনৰ চব্জি আছেই, এতিয়া ৰুটি চুটি খাই লওঁ, ল'ৰাও খাব। হাই গাইজ, দুপৰীয়া আৰু ব্লগটো কৰা নাই, কাৰণ দুপৰীয়া মটন দি ভাত খাইছোঁ সেইকাৰণে, আৰু কিনো দেখাম। আৰু এইটো হৈছে সন্ধিয়া সময়, কিমান ধুনীয়া এটা পাখি সোমাইছে দেখিছেনে ঘৰত, ওলাব পোৱা নাই, দেখিছেনে কিমান উৰি উৰি আছে, কাৰণ ঘৰত সোমাই আহিছে, দেখিয়ে ভাল লাগি আছে। এতিয়া ওলাই দিম, সিহঁতৰো এটা ভয় আছে নহয়, এতিয়া ওলাই দিম দৰজা দি। সেয়া গ'ল, দৰজা দি গৈছে, দেখিছেনে। তাৰপিছত সন্ধিয়া মই পিঠা বনালোঁ কেইটামান, একদম ৰঙা ৰঙাকৈ পিঠা বনালোঁ, কাৰণ বৰষুণটো কমাই নাই, ইমান বৰষুণ, ডাৱৰীয়া বতৰ নহয়, আৰু এনেকুৱা বতৰত নহয় কিবা কিবি খাবলৈ মন যায়, সেইকাৰণে পিঠাকেইটা বনালোঁ একদম ৰঙা ৰঙাকৈ, দেখিছেনে। এইটো নহয়, ছাইডত ৰঙাটো হ'লে খুবেই ভাল লাগে খাই পিঠাটো। কোনে কোনে ভাল পায় এনেকুৱা খাই কমেণ্টত জনাবচোন, মই কিন্তু খুবেই ভাল পাওঁ এনেকুৱাকৈ। আৰু ভয়েচ দি আছোঁ, কাৰণ আলহী আহিছিল সেইকাৰণে ভয়েচ দিলোঁ আজি। এতিয়া চাহ খাম, চাহ খাই ৰাতি বনাম আজি খিচিৰি, কাৰণ দেখাই আছোঁ কিহেদি খিচিৰি খাম। আৰু এতিয়া চাহটো খাই লওঁ, চাহ বনালোঁ একেবাৰে কৰা কৰি, পিঠাও বনালোঁ, হাজবেণ্ডো আহিছে। তাৰপিছত চাহ তাহ খাই এয়া ৰঙালাও দি খিচিৰি বনাম, তাৰ কাৰণে ৰেডি কৰিছোঁ, ৰঙালাও কাটি লৈছোঁ, আৰু এইবিলাকতো মছলা পাতি আছে, ঈদৰ দিনা কৰিছিলোঁ। এতিয়া ৰঙালাও দি খিচিৰি বনাম, কাৰণ মটন চটন খাই খাই নহয় মুখটো একেবাৰে নষ্ট হৈ গৈছে, সেইকাৰণে ভাবিলোঁ আজি সুদা ৰঙালাও দি খিচিৰি বনাম। দেখিছেনে কিমান ধুনীয়া হৈছে দেখাত, খাবলৈ যে কেনেকুৱা হ'ব ক'বই নোৱাৰি। আপোনালোকে ব্লগটো কিন্তু শেষলৈকে চাব, একদম সৰু ব্লগ দিছোঁ, আৰু ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিবা। নতুন নতুন ব্লগ জনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব, আৰু ব্লগবিলাক শেষলৈকে চাব। এতিয়া হৈ গৈছে, দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া ওলাই লৈছোঁ, ৰঙালাওবিলাক কিন্তু ভাঙি যোৱা নাই, আৰু গৰমতে খাবলৈ পোৱা নাই, মই ওলাই লৈছোঁ, ল'ৰাৰ কাৰণে লৈছোঁ, মোৰ কাৰণে নহয়। ব্লগটো আৰু বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰিম।